ইঙ্গিত দিলে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। দলে ব্যৱস্থা ললে আমি বহি নাথাকো বুলি মন্তব্য কৰিছে অশোক শৰ্মাই। বিজেপিত কাম কৰাৰ সুযোগ নিদিলে অন্য ঠাইত কৰিম বুলিও মন্তব্য কৰিছে। লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাছতে প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাত্ৰ 1.5 লাখ ভোটত জয়ী হ'ব পৰাটোৱে বহন কৰিছে পৰিৱৰ্তনৰ ইংগিত। সবিশেষ জনাব বিচাৰিছো কি কৈছিল অশোক শৰ্মাই, সেই বিষয়ে সবিশেষ তথ্য এই মুহূৰ্তত জনাব বিচাৰিছো। দল সলনি কৰাৰ ইংগিত দিলে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। দলে ব্যৱস্থা ললে আমি বহি নাথাকো বুলিও মন্তব্য কৰিছে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে। বিজেপিত কাম কৰাৰ সুযোগ নিদিলে অন্য ঠাইত কৰিম বুলিও মন্তব্য কৰিছে অশোক শৰ্মাই। লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাছতে প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰক মন্তব্য। প্ৰধানমন্ত্ৰী মোদীয়ে মাত্ৰ 1.5 লাখ ভোটত জয়ী হোৱাটোৱে বহন কৰিছে পৰিৱৰ্তনৰ ইংগিত। মৃণাল শইকীয়াই গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো সৌজন্যমূলক। যোৰহাটলৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী যোৱাৰ পাছতো জয়ী নহল বিজেপি প্ৰাৰ্থী। একাংশ মন্ত্ৰীৰ উদ্ভট মন্তব্য, তুচ্ছ তাচ্ছিল্য কৰাৰ বাবেই যোৰহাটত বিজেপি পৰাজিত হল বুলিও মন্তব্য কৰিছে অশোক শৰ্মাই। বিজেপিৰ ৰণকৌশল প্ৰস্তুত কৰাসকলে অৱজ্ঞা কৰিলে গৌৰৱ গগৈক। বিজেপিত মই নিষ্ঠা সহকাৰে আছো আৰু থাকিবলৈ প্ৰস্তুত বুলিও তেখেতে মন্তব্য কৰিছে। কিন্তু তেখেতে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰিছে, এসময়ত প্ৰতিষ্ঠা কৰা দলটোৰ স্বৰ্ণীল সময়ত কাম কৰিব নাপালে দুখ লাগে বুলিও তেখেতে মন্তব্য কৰিছে। যিবিলাক লোকক আমি এৰাই চলিছিলোঁ তেওঁলোকে এতিয়া আমাক বাহিৰ কৰি দিছে। ইয়াৰ মাজতে তেওঁ তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰিছে যে দলে যদিহে ব্যৱস্থা লয় তেনেহ'লে আমি বহি নাথাকো, বিজেপিত কাম কৰাৰ সুযোগ নিদিলে অন্য ঠাইত কৰিম বুলিও তেখেতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। প্ৰাক্তন বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে মাত্ৰ 1.5 লাখ ভোটত জয়ী হোৱাটোৱেই পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে আৰু বিজেপিৰ ৰণকৌশল প্ৰস্তুত কৰা সকলে যোৰহাটত গৌৰৱ গগৈক অৱজ্ঞা কৰিলে। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী গৈ প্ৰচাৰ চলোৱাৰ পাছতো যোৰহাটত বিজেপি পৰাজিত হোৱাটোৱে কি সূচাইছে? মৃণাল শইকীয়াই গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো কেৱল সৌজন্যমূলক বুলিও তেখেতে মন্তব্য কৰিছে। যোৰহাটলৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী যোৱাৰ পাছতো বিজেপি প্ৰাৰ্থী পৰাজিত হল। একাংশ মন্ত্ৰীৰ উদ্ভট মন্তব্য, তুচ্ছ তাচ্ছিল্য কৰাৰ বাবেই যোৰহাটত বিজেপি পৰাজিত হল বুলি মন্তব্য কৰিছে অশোক শৰ্মাই। কি কৈছিল অশোক শৰ্মাই, তেখেতৰ মন্তব্য আছে, মন্তব্য এই মুহূৰ্তত শুনাব বিচাৰিছো। দলৰ এজন কাৰ্যকৰ্তা হিচাপে মোৰ কথাখিনি যদি অনুভৱ কৰে, বুজিবলৈ চেষ্টা কৰে, তেনেহ'লে ভাল কথা। আৰু নহ'লেও কথাটো নাই, যদি মোৰ ওপৰত কোনোবা ধৰণৰ শাস্তিমূলক ব্যৱস্থা লয় তাৰ কাৰণে মোৰ কোনো দ্বিধাবোধ নাই। কাৰণ আমি দেখিছোঁ ভাৰতবৰ্ষৰ ৰাজনীতিত যে এটা ৰাজনীতি কৰিয়ে মানুহ বিশেষ সফল হোৱা নাই। গতিকে আমাক যদি আমি কৰিম বুলি ভাবি আছোঁ, কৈছোঁ মই বহু ক্ষেত্ৰত কৈছোঁ যে বিজেপি দলত মই নিষ্ঠা সহকাৰে কাম কৰাৰ কাৰণে প্ৰস্তুত আছোঁ। যদি দায়িত্ব নিদিয়ে, যদি দলৰ পৰা উলিয়াই দিয়ে, সেইটো তেওঁলোকৰ কথা, মোৰ কথাটো নহয়। তেতিয়া আমি আৰু বহি থাকিম নেকি? আমিতো আপোনালোকে জানেই, নলবাৰীৰ মানুহে জানে মই কেনেদৰে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন কৰিছিলোঁ। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনত মই যদি সুবিধা নাপাওঁ আইন ঠাইত কৰিব লাগিব, সেইটো আৰু দেখা দেখি কথা। দল বুলি কথা কোৱা নাই মই, ঢাপলি মেলাৰ কথাও অহা নাই। ঢাপলি মেলাৰ অৰ্থটো বেলেগ। মোৰ কথাটো আছে যে মই যিহেতু এটা সংগঠন কৰি দলটোক শক্তিশালী কৰি চৰকাৰ অনাত পৰ্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলোঁ, সেই দলটোত এতিয়া আমাৰ স্বৰ্ণীল সময়, সেই সময়ত যদি কাম কৰিব নাপাওঁ মনত তেতিয়া অলপ দুখ লাগে যে আমি যিবিলাকক এৰাই চলিছিলোঁ তেওঁলোকে এতিয়া আমাৰ নেতৃত্ব লৈছে, তেওঁলোকে এতিয়া আমাক পূৰা বাহিৰ কৰি দিছে। সেই কথাটোত আমাৰ অকণমান লাগিব। আৰু মোৰেই নহয়, এইটো সমগ্ৰ অসমত তেনেকুৱা হৈছে। আৰু হোৱাৰ ফলত মানুহৰ মনত চিন্তা হৈছে যে এনেকৈ থাকিব নেকি দল। আমি কৈছোঁ যে এনেকৈতো থাকিব নালাগে, কাৰণ ইতিহাসৰ পৰা শিক্ষা ল'ব লাগে। আজি আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিছোঁ সঁচা,
কিন্তু যোৱাবাৰ আমি 303 পাইছিলোঁ, এইবাৰতো 303 পোৱা নাই। গতিকে আমাৰ কিছু অৱনমিত হৈছে। গতিকে ইয়াৰ পাছত যদি নেতৃত্বই সেই একেই ডাংকোপ মৰা কথাৰে চলে বা আমাক এৰি হ'লেও চলিব পাৰে, তেনেহ'লে মানে তেওঁলোকে ভবা কথা মতে তেওঁলোকে কাম কৰিব। কিন্তু সেইমতে চলিলে যে নহয়, সেইটো প্ৰমাণ এইবাৰ নিৰ্বাচনতে পাইছে। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা যে দেশৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰাণসীৰ পৰা নিৰ্বাচিত হৈছে। আৰু তেওঁ নিৰ্বাচিত হোৱা সমষ্টিটোত আমাৰ সাধাৰণ লোকসভা সমষ্টিবিলাকত যিমান কৰিছে তাতকৈ 10 গুণ বেছি কাম কৰাৰ পিছতো তেখেতে কিন্তু মাত্ৰ 1.5 লাখ ভোটৰ ব্যৱধানতে জয়ী হৈছে। গতিকে এইটো কিন্তু অতি চিন্তনীয় বিষয়। মই সেই কথাটো এজন ৰাজনৈতিক কৰ্মী হিচাপে মই অনুভৱ কৰোঁ। দেশৰ মাননীয় গৃহমন্ত্ৰী গৰাকীয়ে 4.5 লাখ ভোটৰ ব্যৱধানত জয়ী হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে 1.5 লাখ মাত্ৰ ভোটত জয়ী হৈছে। গতিকে এইটোৱে কি সূচায়, মই নহয়, মোৰ নেতৃত্বই নাভাবিব পাৰে, কিন্তু ৰাইজে ভাবিব। এইটো যে এটা পৰিৱৰ্তনৰ ইংগিত, সেই কথাটো সৰ্বসাধাৰণে বুজি পাইছে। আৰু সেইকাৰণে আমি আহ্বান জনাইছোঁ যাতে সকলোকে লৈ দলটো পুনৰ গঠিত কৰি আমি 26ত চৰকাৰ গঠন কৰিব পাৰোঁ। যদি সকলোকে নলয় তেনেহ'লেতো আমাৰ ক'ব লগা কথাটো নাই, কাৰণ নেতৃত্বটো এতিয়া মই নাই, মোৰ মানুহ নাই। গতিকে তেওঁলোকে যিভাৱে লয়, যেনেদৰে কৰে তেনেদৰে দলটো চলিব। কিন্তু সকলোৰেতো এটা স্বাধীন সত্তা আছে। গতিকে আমিও তেনেদৰে ব্যৱস্থা ল'ম বুলি চিন্তা নিশ্চয় কৰা হ'ব। কাৰণ আমাৰ শক্তি, আমাৰ ক্ষমতা বা আমাৰ কৰ্মকৌশল সেইবিলাকতো আৰু অথলে দি যাব দিব নোৱাৰি। ইয়াৰ ব্যৱহাৰ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত হ'ব। এইবিলাক কথাত আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কথাটো নাই, কিন্তু মৃণাল শইকীয়াই কেনেদৰে কোনে কি সোধাতে গৌৰৱ গগৈক শুভেচ্ছা দিছে সেইটোহে চাবলগীয়া কথা। ৰাজনীতিৰ ক্ষেত্ৰত যিকোনো এজন ব্যক্তিয়ে, এতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, বিভিন্ন ৰাজ্যত বিভিন্ন চৰকাৰ হৈছে, সেই চৰকাৰৰ মুখ্যমন্ত্ৰীলৈতো তেখেতে শুভেচ্ছা জনাইছে। গতিকে তেখেতেও মৃণাল শইকীয়া এগৰাকী বিধায়ক আৰু তেখেতৰ কাষতে যোৰহাট সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ অহা কাৰণে তেখেতক এটা শুভেচ্ছা জনোৱাটো এইটো সৌজন্যতামূলক এটা কথা। গতিকে তাত বিশেষ ধৰিবলগীয়া কথাটো নাই। কিন্তু সেই কথাখিনিয়ে তেওঁ দল ত্যাগ কৰিব নেকি বা দলত নাথাকিব নেকি কথাটো নুসুচায়। কিন্তু এইবিলাক কথাত কোনোবাই মন্তব্য দিব, তাৰ ওপৰত আমি আৰু মন্তব্য দিম, সেই তেনেকুৱা বিতৰ্ক কৰাৰ মোৰ ইচ্ছা নাই। এই কথাখিনি ময়ো কিছুদিন আগতে কৈছিলোঁ কথাটোত, নহয় জানো? সেইটো হয়তো, কাৰণ যোৰহাট সমষ্টিত 10টা সমষ্টি আছে, বিধানসভা আছে, তাৰে মাত্ৰ মাজুলীতহে বিজেপিয়ে লিড অলপ পাইছে। কিন্তু সেই সমষ্টিটোত, যোৰহাট সমষ্টিত আমাৰ প্ৰায়গৰাকীয়ে মন্ত্ৰীয়ে তাত প্ৰচাৰ চলাইছে, প্ৰধানমন্ত্ৰীও আহিছে, মুখ্যমন্ত্ৰী বহুবাৰ গৈছে, তাৰপিছতো নিজিকিল। জিকাৰ কাৰণে চেষ্টা অপ্ৰাণ কৰিছিল, কিন্তু নিজিকিল। তেওঁলোকৰ ৰণকৌশলৰ লগত হয়তো আমাৰ কিবা তালমিল নহ'ল, বা তেওঁ যি কৌশল লৈছিল আমি সেই কৌশলটো বুজিয়েই নাপালোঁ। এনেই ডাঙৰ মিটিং পাতিয়েই আমি সন্তুষ্ট থাকিলোঁ। গতিকে এই কথা বাৰ্তাবোৰৰ ওপৰতহে জিকা নিজিকাৰ কথাটো নিৰ্ভৰ কৰে। গতিকে বা আমাৰ ৰণকৌশল প্ৰস্তুত কৰা সকলে হয়তো তেওঁক বেছি অৱজ্ঞা কৰিলে। আৰু আন এটা কথা, যোৰহাট সমষ্টিটোত যিহেতু শিক্ষিত মানুহ বেছি আছে, গতিকে